ৰেক্ট'ফিটিং স্কিম ধৰিছে, বহুত আমাৰ পুৰণা ল'ৰাখিনি বাদ কৰিছে। গতিকে অতি সোনকালে এম বি কোম্পানী বা যিকোনো কোম্পানীক তেওঁলোকক ছাৰ্ভে কৰি অতি সোনকালে কামখিনি আদায় কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। লগতে জলমিত্ৰাখিনি ভৱিষ্যত মংগল কৰি দিব লাগে। এইখিনি আমাৰ বিনম্ৰ সদৌ অসমৰ জলমিত্ৰসকলৰ হৈ আমি কেন্দ্ৰীয় কমিটিৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা অনুৰোধ জনাবলৈ বিচাৰি আছোঁ যে আমাৰ যিখিনি দাবীক লৈ আমি আন্দোলন কাৰ্যসূচী ল'বলগীয়া হৈছিলে, সেই পৰ্যায়ত তেখেতে যাতে অনুৰোধ কৰিছোঁ আৰু এবাৰ যাতে আমি যাবলগীয়া নহয়। আমি তেখেতক কথা দিছোঁ ইয়াৰ যোগেদি যে তেখেতে ইয়াত চলাই থকা জল জীৱন মিছন আমিয়ে ছাকচেছ কৰি দিম। আমাৰ পৰা জল জীৱন মিছন সফল হ'ব। গতিকে তেখেতেও আমাক অন্ততঃ আমাৰ পৰিয়ালটোৱে চলিব পৰাকৈ এটা যিটো মাননি বা এতিয়া মাননি বুলি কৈ আছে, আচলতে আমাৰ দৰমহা যিটো হ'ব লাগে সেইটো যিকোনো প্ৰকাৰে আমাক পৰিয়ালটো চলিব পৰা ধৰণে কৰি দিলে আমি সুখী হ'ম। আৰু আগন্তুক বিধানসভা অধিৱেশনত যাতে আমি তেখেতৰ মুখেদি আমি আমাৰ এটা শুভ সংবাদ আমি পাওঁ, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ আৰু এটা ডাঙৰ দাবী থাকি গৈছিলে, ছেক্ৰেটাৰীৰ লগত মই যোগ কৰিছোঁ। এইটো হ'ল কি, আমাৰ 8,904জন কৰ্মচাৰীয়ে আমি কাম কৰি আছিলোঁ জল জীৱন মিছন অহাৰ আগত। সেইটো আমি চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা আমাক ডাটাটো পাইছোঁ। গতিকে সেই তাৰে আমি বহু সংখ্যক আমাৰ বিভিন্ন কাৰণত গেটাৰ আপোনাৰ NMP এনেকৈ ধৰণৰ বিভিন্ন নাম হৈ পেলাই মিউনিচিপালিটি এনেকৈ কৰি আহ্বান কৰি বহুত মানুহ আমাৰ থাকি গৈছে। গতিকে এই 8,904জন কৰ্মচাৰীয়ে আপোনাক আমি যথেষ্ট আমি কষ্ট কৰি পেলাই আপোনাৰ পানী যোগান আঁচনিবিলাক আমি চলাই আছিলোঁ। গতিকে আজি জে অহাৰ কথাটো আমি আগত নাজানো, তাৰ আগতে আমি কাম কৰি আছোঁ। গতিকে জে আহিলে বুলি আমাক বঞ্চিত কৰিব নালাগে। আমাৰ থাকি যোৱা সেই দুৰ্ভগীয়া সদস্যসকলকো যাতে এপইণ্টমেণ্ট দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আণ্ডাৰ জে অহাৰ আগত বিফোর জে আমি PHE ডিপাৰ্টমেণ্টৰ আণ্ডাৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰি আহিছিলোঁ। আমি 2014 ইংৰাজীত আমি যেতিয়া PHE মিনিষ্টাৰ গৌতম ৰায় ডাংগৰী আছিল, তেতিয়া 6 মাহৰ কাৰণে 5,000 টকা চেক যোগেদি পাইছিল ৰিজাৰ্ভ কমিটিৰ যোগেদি। সেই মানুহখিনি আমাৰ জল মিত্ৰৰ ঠেলি দিছে, মানে জেমৰ আণ্ডাৰত ঠেলি দিছে। আমাৰ মেইন দাবীটো হ'ল আমাৰ PHE ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিবিলাক স্বেচ্ছাসেৱক মানুহ আছিল, আমাৰ গোটেই অসমত 8,904জন, সেই 8,904জনৰ কাৰণে কেবিনেট হৈছিল, সেইবিলাক আণ্ডাৰ PHE ডিপাৰ্টমেণ্টৰ যোগেদি আমাৰ এপইণ্টমেণ্ট দিব লাগে। মেইন দাবী সেইটো। আৰু এতিয়া যে জলমিত্ৰ নিউজ জলমিত্ৰ হৈছে, তেখেতে যদি গভৰ্ণমেণ্টে পাৰে আমাৰ একো সুবিধা নাই, কিন্তু আমাৰ আগৰখিনি প্ৰায়ৰিটি দিব লাগে। ধৰি লওক আগৰ যে জলমিত্ৰ তেখেতৰ বয়স 52 হৈ গৈছে, কিন্তু আগে 2000 পৰা কাম কৰি আহিছে এওঁলোকে, এইজনে 93 পৰা কাম কৰি আহিছে। কিন্তু আজিৰ জলমিত্ৰ যিজনে এংগেজমেণ্ট পাইছে তেখেতৰ বয়স কিমান হ'ব? 22 হ'ব, তেখেতৰ বয়স 52 হৈ গৈছে। গতিকে আজিৰ জলমিত্ৰৰ লগত আমাৰ বেনিফিট মিলাব লগা মিলালে লাভ নহ'ব। আমাৰ প্ৰায়ৰিটি বেছি আগতে PHE ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাৰ এপইণ্টমেণ্ট দিব লাগে, সেইটো মেইন দাবী। বিভিন্ন দাবী লৈ আন্দোলন কৰিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ স্পেচিয়েল ছেক্ৰেটাৰী আব্বাছী ছাৰৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ MD ছাৰো আছিলে, চিফ ইঞ্জিনিয়াৰ, গোটেইখিনি আমাৰ PNRD ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী আছিলে। আপোনালোকে নিশ্চয় জানে আমাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এটা টেবুল মিটিং হৈছিলে।